নমস্কাৰ কন্যকা লাইভলৈ স্বাগতম জনাইছো ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ আন এক ইতিবাচক পদক্ষেপ মেগা ৰক্তদান শিবিৰ বৰ্তমান বাৰেচহৰীয়া ভাওনা প্ৰকল্পত অনুষ্ঠিত হৈ আছে কন্যকাৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজিৰ এই মেগা ৰক্তদান শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে বৃহত্তৰ নদুৱাৰ বিধানসভা সমষ্টিৰ 4টা স্থানত জামুগুৰি 5 মাইল চাৰিদুৱাৰ আৰু চতিয়া এই 4টা স্থানত এই মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব আৰু এই নদুৱাৰ সমষ্টিৰ প্ৰায় 5 শতাধিক যুৱকে এই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিব আজিৰ এই জামুগুৰি ৰক্তদান শিবিৰত যে প্ৰায় 100 যুৱকে ইয়াত ৰক্তদান কৰিব মোৰ সতীৰ্থ হৃদয়ানন্দ দাসে দেখুৱাইছে যে এটা সুন্দৰ পৰিবেশ এই বাৰেচহৰীয়া ভাওনা প্ৰকল্পত সকলো যুৱক ৰক্তদান কৰিবৰ কাৰণে ওলাই আহিছে ৰক্তদান এটা মহান কাম এই কথা সত্য প্ৰমাণিত কৰি নদুৱাৰ বিধানসভা সমষ্টিৰ এই সকল যুৱকে ৰক্তদান কৰিবৰ কাৰণে ওলাই আহিছে নিশ্চিতভাৱে ক'ব পাৰি যে আৰ্তজনক দৰিদ্ৰজনক এই ৰক্তদানে নিশ্চিতভাৱে উপকাৰ কৰিব ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ উৎপাদনমুখী যাত্ৰাক শক্তিশালী কৰাৰ সমান্তৰালভাৱে ই এক সামাজিক দায়বদ্ধতা ৰক্ষা কৰি এক কল্যাণকামী অন্য এক ঐতিহাসিক পদক্ষেপ আমাৰ লগত কন্যকাৰ অধ্যক্ষ পদ্ম হাজৰিকা উপস্থিত আছে আজিৰ এই ৰক্তদান শিবিৰত তেখেতৰ অনুভৱ জনাৰ আমি চেষ্টা কৰিম ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ক্ষেত্ৰত আজি প্ৰাংগণত কন্যাকা ছ'চিয়েল ট্ৰাষ্টে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে যে 100ৰ ওপৰ যুৱকক সংগঠিত কৰি ইয়াত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে গতিকে ৰক্তদান কিমান আমি জনসাধাৰণৰ কাৰণে উপকাৰী বা এইটো কিমান ডাঙৰ সেৱা গতিকে এই সেৱা কৰিবৰ কাৰণে তেওঁলোকে যিটো পৰিকল্পনা কৰিছে যে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে 4টা স্থানত নদুৱাৰ সমজিলাৰ নদুৱাৰ সমষ্টিৰ 4টা স্থানত এক হ'ল জামুগুৰি চাৰিদুৱাৰ 5 মাইল আৰু চতিয়া নাগশংকৰ এই 4টা স্থানত তেওঁলোকে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে আজি এই বাৰেচহৰীয়া ক্ষেত্ৰত 14 তাৰিখে 5 মাইলত তাৰপিছত চাৰিদুৱাৰত কৰিব আৰু তাৰপিছত চতিয়াত কৰিব প্ৰত্যেক 3 মাহৰ মূৰে মূৰে অনুষ্ঠিত হ'ব এই শিবিৰ আৰু 500 যুৱকে ৰক্তদান কৰিব ৰাইজৰ কাৰণে গতিকে মই ইয়াৰ কাৰণে আমাৰ কন্যাকা ছ'চিয়েল ট্ৰাষ্টকো ধন্যবাদ জনাইছোঁ আৰু হেল্থ ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ হেল্থ তেখেতে যিটো ইনিচিয়েটিভ লৈছে এই ক্ষেত্ৰতো আমাক সহযোগিতা কৰিছে মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ সমজিলাৰ আয়ুক্ত ডাঙৰীয়াৰ এই ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেখেতেও এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিশেষকৈ আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰাও সহযোগিতা আগবঢ়াইছে সকলোকে এই পদক্ষেপৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ ইয়ে আমাৰ বৃহৎ উপকাৰ ৰোগীসকলৰ হ'ব ৰাইজৰ হ'ব আৰু এই মহান কামৰ যিসকলে অংশীদাৰ তেওঁলোকৰ আচলতে পুণ্য হ'ব বুলি কওঁ যে ঈশ্বৰৰ দৃষ্টিত তেওঁলোকে পুণ্য অৰ্জন কৰিব গতিকে এই আদৰ্শ অন্য জেগাবিলাকলৈও যাওক যাতে আমাৰ ৰক্তৰ অভাৱত থকা ব্যক্তিসকলে উপকৃত হ'ব পাৰে সেই অভাৱ দূৰ হ'ব পাৰে তাৰ বাবে মই বিধায়ক হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু এনে মহান কামৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যত দিনবিলাকত যাতে তেওঁলোকে এনেদৰে কৰি যাওক আজি এই শিবিৰত ৰক্তদান কৰা এইসকল হ'ল নদুৱাৰ সমষ্টিৰ যুৱক আপুনি ৰক্তদান কৰিলে হয় কৰিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম কৰিছিল মই আগতে কৰিছোঁ হয় ভাল লাগিছে ন ভাল ভাল সুন্দৰ পদক্ষেপ আৰু এনেকুৱা পদক্ষেপ হৈ থাকিব লাগে হয় যে এয়া হ'ল নদুৱাৰ সমষ্টিৰ এয়া যুৱক যে তেওঁলোকে ইতিমধ্যে ৰক্তদান কৰিছে আৰু যুৱক আমাৰ লগত আছে আপুনি ৰক্তদান কৰিলে হয় কৰিলোঁ কেনেকুৱা লাগিছে মোৰ এটা যিটো ৰক্তদান মহাদান জীৱন দান সেই হিচাপে মই মানৱীয়তাৰ যিটো ধৰ্ম সেইটো পালন কৰিছোঁ আৰু আগতেও মই ৰক্তদান কৰিছোঁ আৰু এতিয়া যি আমাৰ কন্যাকা বহুমুখী পাম আৰু যি কনকলতা অসমীয়া চিকিৎসালয় তাৰ বাবে মই ৰক্তদান কৰিছোঁ
কোনোবা এটাজনে মোৰ ৰক্তৰ টোপাল পালে অকণ সহায় হ'ব বুলি মই আজি ৰক্তদান কৰিছো স্বেচ্ছাই। ধন্যবাদ জনাইছো। আৰু এগৰাকী আছে আমাৰ জামুগুৰি টাউন কমিটিৰ উপ সভাপতি অঞ্জন কলিতা, ৰক্তদান কৰিলে? হয়, কৰি আছো। কৰি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, কাৰণ মোৰ ৰক্ত যদি দুজনৰ জীৱন পৰা ৰক্ষা হয় সেইটো মই বিচাৰো কাৰণে ৰক্তদান কৰিছো। আৰু এটা কথা কওঁ যে বৰলীপৰীয়া কন্যকা বহুমুখী পামৰ পদক্ষেপক আপুনি কি ক'ব? মই যথেষ্ট আগ্ৰহী, মানে ভাল লাগিছে যে কন্যকা বহুমুখী পামৰ আমাৰ যি কৰ্মীসকলে এই ব্লাড দি পেলাই 10জনৰ জীৱন দান কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে। এইটো সঁচাকে প্ৰশংসনীয় আৰু সদায় যেন এনেধৰণে আগবাঢ়ি গৈ থাকে সেয়াই কামনা কৰোঁ।